হেল্ল' ফ্ৰেণ্ড, আজি মই অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইটো হৈছে জলফাই আচাৰৰ ৰেচিপি। তাৰ বাবে মই বজাৰৰ পৰা কেইটামান জলফাই আনিবলৈ গৈছিলোঁ, যিহেতু বতৰৰে ফল হয়, আচাৰ বনাবৰ বাবে আনিব গৈছোঁ। তাৰপিছত মই সেইখিনি ধুই মেলি কুকাৰত বইল হ'বলৈ দি দিছোঁ। তাৰপিছত বইল হোৱাৰ পিছত মই সেইখিনি নিমখ হালধি সানি 2 দিনমানৰ বাবে মই ৰ'দত মেলি দিলোঁ। তাৰপিছত অলপমান ৰ'দ লগাৰ পিছত জলফাইকেইটা আচাৰৰ বাবে মই ৰেডি কৰিলোঁ। তাৰ বাবে মই কেৰাহীত তেল দিলোঁ। তাৰপিছত এইখিনিত মছলাখিনি সানি ল'লোঁ। তাতে মই হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান মিট মছলাও দিছোঁ। তাৰপিছত মই কেৰাহীত ফোৰণ অকণমান ছটিয়াই দি 2 খিলা মাহপাতো দিছোঁ। তাৰপিছত মই এইখিনি কেৰাহীত দি কেনে অকণমান লৰাই আছোঁ। আপোনালোকে বাৰু কেনেকৈ জলফাই আচাৰ বনাই জনাবচোন, আৰু তাতে কি মছলা ব্যৱহাৰ কৰে সেইটো জনাব। এতিয়া মই কম ফ্লেমত এইখিনি ভাজি আছোঁ। কিছু সময় ভাজি থকাৰ পিছত মই কেঁচা জলকীয়াখিনিও দি দিলোঁ, কাটি থৈছিলোঁ। তাৰপিছত এনেকৈ কিছু সময় লৰাই থাকি এতিয়া মোৰ ৰেডি হৈ গ'ল। ইয়াত অকণমান চিকেন মছলাও দিছিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম নেক্সট ব্লগত।